আজি আমি পবিত্ৰ ঈদুল আজহাৰ দিনা আমি এই মৌন প্ৰতিবাদ কৰিবলৈ কাৰণে বাধ্য হৈছোঁ। আমাক বাধ্য কৰাইছে যোৱা 31 মে তাৰিখে গুৱাহাটীত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে এক নাগৰিক সভাৰ আয়োজন কৰে। সেই নাগৰিক সভাৰ সিদ্ধান্ত মৰ্মে আজি অসমৰ প্ৰতিটো চুকে কোণে প্ৰত্যেকখন ঈদগাহতে আমি আজি এই সংখ্যালঘুসকলে গণতান্ত্ৰিকভাৱে মৌন প্ৰতিবাদ আজি আৰম্ভ কৰিছোঁ। অসমৰ সংখ্যালঘু তথা ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত বিশেষকৈ বিজেপি চৰকাৰে যি অনিয়ম অসাংবিধানিক কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে আজি আমাৰ এই মৌন প্ৰতিবাদ। দেখা গৈছে বিজেপি চৰকাৰে সংখ্যালঘু তথা ধৰ্মীয় সংখ্যালঘুসকলৰ শিক্ষাৰ অধিকাৰ সংবিধানে দিয়া শিক্ষাৰ অধিকাৰ কাঢ়িবৰ কাৰণে চেষ্টা কৰিছে, আৰ্থিক অধিকাৰ কাঢ়ি নিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া দেখা গৈছে যিসকল ভাৰতীয় নাগৰিক যিসকলৰ ডি ভোটাৰ হৈ আছে, ইতিমধ্যে হাইকোৰ্টত কেছ চলি আছে, ইতিমধ্যে সুপ্ৰিম কোৰ্টত কেছ চলি আছে, সেইসকলক কোনেও বিদেশী বুলি ক'ব নোৱাৰে যেতিয়ালৈকে কোৰ্টে আমাৰ মহামান্য সুপ্ৰিম কোৰ্টে বিদেশী বুলি চিনাক্ত নকৰে। কিন্তু এই বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে ৰাজনৈতিক কূটনীতিৰে এই মুছলমানসকলক ভাৰতীয় মুছলমানসকলক বিদেশী সজাই অসাংবিধানিকভাৱে বিদেশী সজাই ভাৰতৰ সীমান্ত পাৰ কৰি এক নিৰ্মম ঠাইত নি পেলাই থৈ আহিছে। কেইদিনমান পিছত আকৌ সেইসকল ভাৰতীয় হয় বুলি এই অসম চৰকাৰে বিজেপি চৰকাৰে উঠাই আনিছে। এয়া এক অতি দুৰ্ভাগ্যৰ বিষয়। ভাৰতীয় হোৱাৰ পিছতো কেনেকৈ বিজেপি চৰকাৰে এই মানুহখিনিক লৈ গৈছিলে, অসম আৰক্ষীয়ে কেনেকৈ উঠাই লৈ গৈছিলে। অসম আৰক্ষীৰ এনে বৰ্বৰতা আমি আমছুৱে সদৌ অসম সংখ্যালঘুৱে কেতিয়াও সহ্য কৰি নলওঁ। আজিৰ এই মৌন প্ৰতিবাদৰ যোগেদি আমি অসম চৰকাৰক সকীয়াই দিছোঁ, অসম আৰক্ষীক সকীয়াই দিছোঁ, আপোনালোকে এনেধৰণৰ অসাংবিধানিক কাৰ্যকলাপৰ পৰা বিৰত থাকক, অন্যথা আমি সদৌ অসম সংখ্যালঘুৱে সদৌ অসম জোৰা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আৰম্ভ কৰিম। তেতিয়া আমাৰ গাত কোনো দোষ নাথাকিব, তেতিয়া সম্পূৰ্ণ দোষ থাকিব অসম চৰকাৰ আৰু অসম আৰক্ষী। ইয়াৰ পৰাই আমি অসম আৰক্ষী তথা অসম চৰকাৰক সকীয়াই দিছোঁ আজিৰ এই মৌন প্ৰতিবাদৰ যোগেদি। আমছু জিন্দাবাদ, জয় আই অসম। ধন্যবাদ, ধন্যবাদ জনাইছোঁ আমাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে। ইতিমধ্যে আমি আমাৰ আন্দোলন ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। সকলোৱে প্লে কাৰ্ডখিনি জমা কৰি দি দিয়ক। আরে দরজা এটি ফালা না দেখি ওই তলে Gusto.